নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে ইনিউজেনি সহস্ৰ দিকত বিপন্ন আমাৰ স্বদেশ চাৰিফালে হাহাকাৰ অস্থিৰ সময় অস্থিৰ বাতাবৰণ হিন্দু মুছলমান গৰু গাহৰি এই ধৰণৰ অসামাজিক কিছুমান কৰ্মকাণ্ডই এতিয়া ভৰাই তুলিছে আমাৰ সামাজিক পৰিৱেশ কিমান শুনিব এই কথাবোৰ কিমান চাব এই ধৰণৰ ঘটনা গতিকে আমি ইনিউজেনি আজি আয়োজন কৰিছো আপোনাৰ কাৰণে এটা জিপাল সন্ধিয়া আৰু এই সন্ধিয়াটোত আমাৰ লগত উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট শিল্পী চিকিৎসক তেখেত বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি তথা নেম কেয়াৰ গ্ৰুপৰ যি নেম কেয়াৰ গ্ৰুপৰ হস্পিটেল আছে সেই নেম কেয়াৰ গ্ৰুপ অফ হস্পিটেলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডক্টৰ হিতেশ বুঢ়া ও ডক্টৰ হিতেশ বুঢ়াক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ হিতেশ দা আমি খুব ঘৰুৱাভাৱে কথাবোৰ পাতিম নিশ্চয় নিশ্চয় ৰাতিপুৱা শুই উঠাৰ পিছৰ পৰা ৰাতিলৈকে কেৱল অশান্তি এক ধৰণৰ বেমেজালি অস্থিৰতা চাৰিওফালৰ পৰা হেঁচা আমাৰ যেন সুন্দৰ সাধনৰ পৰা ক'ৰবাত থমকি ৰৈছে গতিকে আপোনাক আজি আমি গান কথা এই পাতিবৰ কাৰণে মাতিছোঁ কথাটো হ'ল 5 তাৰিখে ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুদিন গ'ল 9 বছৰ হ'ল মোৰ এই মুহূৰ্তত মনত পৰিছে আপুনি ভূপেন দাক যেতিয়া জজ ফিল্ডত ভূপেন দাক থৈছিল নশ্বৰ দেহটো থৈছিল তেতিয়া তাত আপুনি ভূপেন দাক এটা গীত লিখিছিল আৰু আমি আশা কৰোঁ সেই গীতটোৰে আজি অনুষ্ঠানটো আৰম্ভ কৰিব পাৰি নিশ্চয় সুন্দৰ ভাল লাগিব আৰু সঁচাকৈ মই মানে সেই দিনটোৰ কথা মনত পৰে আৰু ভূপেন দাৰ সেই যিটো স্মৃতি আৰু ভূপেন দাক মই খুব ওচৰৰ পৰা পাইছিলোঁ মোৰ লগত বেছ খানিদ্ধ আছিল আমাৰ এটি সপোন আছিল মই আজিৰ দিনটোত কৈ মই ভাল পাম বহু সময়ত বহু ঠাইত কৈছিলোঁ যে ভূপেন দা মই আমি লগ লাগি আমি জয়মতীখন ৰিমেক কৰাৰ কথা আছিলে হয় আৰু সেইখনত ভূপেন দাই ডাইৰেক্টৰ হিচাপত থাকিব আৰু মই মিউজিক ডাইৰেক্টৰ হিচাপত থাকিম সেইটো আমাৰ এটা সপোন আছিলে আৰু সেই সপোনৰে আমি বাস্তৱত পৰিণত কৰিবলৈ যাওঁতে ভূপেন দাৰ দেহৰ অৱসান ঘটিলে আৰু খুব দুখ লাগে সেই যে মোৰ ভূপেন দাৰ যিটো সপোন আছিলে ভূপেন দাৰ মনত এটি সেইটো সপোন আছিল যে এনেকুৱা এটা কাম এটা কৰিম আৰু সেইটো জ্যোতিপ্ৰসাদৰ আৰু বিষ্ণু ৰাভাৰ তেওঁ সান্নিধ্যত আছিলে তেওঁ গোটেইখিনি কথা জানিছিলে আৰু সেইকাৰণে যিহেতু তেওঁৰ যিটো প্ৰিণ্ট সেইটো আজি নোহোৱা হৈ গ'ল জ্যোতিপ্ৰসাদে যিটো আমাৰ জয়মতীৰ যিটো আমাৰ দলিল সেইখন নোহোৱা হৈ গৈছে আৰু সেইকাৰণে ভূপেন দাই এইটো ৰিমেক কৰিব বিচাৰিছিল আৰু সেই ক্ষেত্ৰত আমি গোটেইখিনি আয়োজন কৰিছিলোঁ আমি প্ৰথমতে ভূপেন দাৰ গীতটো শুনি লওঁ ভূপেন দাক লৈ লিখা সেইকাৰণে মই ভূপেন দাৰ ওপৰত মোৰ বহুতখিনি শ্ৰদ্ধা আছে আন্তৰিকতা আছে আৰু সেইকাৰণে ভূপেন দাৰ ওপৰত লিখা এটি গীতেৰে আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ মোৰ প্ৰাণৰ শিল্পী তোমাক নুবুজিলো হে শিল্পী মোৰ প্ৰাণ তুমি ধন্য বিশ্ববৰণ্য তুমি ধন্য বিশ্ববৰণ্য আজিহে বুজিলো হে শিল্পী মোৰ প্ৰাণৰ শিল্পী তোমাক নুবুজিলো কিয় আজি গোলা গুচি কৰি অভিমান শিল্পী তুমি সদায় শিল্পী তোমাৰ অমৰ প্ৰাণ জীয়াই ৰাখি তোমাৰ স্মৃতি জীয়াই ৰাখি তোমাৰ স্মৃতি প্ৰতিশ্ৰুতি দিলো হে শিল্পী
মোৰ প্ৰাণৰ শিল্পী তোমাক নুবুজিলো মই তোমাক নুবুজিলো অপূৰ্ব 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 খুব সৰল ক্ষমাৰ স্বীকাৰোক্তি শ্ৰদ্ধাৰ স্বীকাৰোক্তি ভূপেন দাক আমি নুবুজিলোঁ অথচ আমি এইটোও ক'লোঁ যে ভূপেন দা আমি তোমাক ৰাখিম জীয়াই ৰাখিম আৰু সেইকাৰণে কৈ ভাল লাগে যে তুমি ধন্য বিশ্ববৰণ্য হয় আমি অসমীয়া যাতে ভূপেন দাক ক'ৰবাত নুবুজিলে নেকি দাদা না ভূপেন দাই বহুত আঘাত পাইছে মই আজি খোলা মঞ্চত খোলাভাৱে ক'ব খোজোঁ ভূপেন দাৰ পৰা আমি বহুত শিক্ষা লৈছোঁ মই আজি এটা কথা ক'ম বেয়া নাপাবা নিশ্চয় ভূপেন দাৰ পৰা মই যিখিনি শিকিলোঁ আৰু সিদিনাখনে মই নাজানো পিছলৈ কি চেঞ্জ হয় নাজানো কিন্তু মই সিদিনাখনেই এটা মনত সংকল্প লৈছোঁ যে মই কেতিয়াও পলিটিক্সত নাযাওঁ ভূপেন দা আমাৰ হিয়াৰ আমঠু আৰু ভূপেন দাই পলিটিক্সত যোৱাৰ পিছত ভূপেন দাক যিটো দুৰ্গতি কৰিলে যিটো অৱস্থাত পেলালে মানুহে সঁচা কথা শিল্পী কেতিয়াও পলিটিক্সত যাব নাপায় কাৰণ শিল্পী সকলোৰে কাৰণে আৰু সেইকাৰণে লোকনাথ গোস্বামীয়ে লিখিছিল নহয় বন্দিত ভূপেন দা নিন্দিত ভূপেন হাজৰিকা একজেক্টলি কাৰণ কিয় শিল্পী সদায় শিল্প সদায় সকলোৰে কাৰণে ভাল বেয়া সকলোৰে কাৰণে তেতিয়াহ'লে আপুনি খুব সাংঘাতিক গুৰুত্বপূৰ্ণ কথা এটা ক'লে শিল্পী যাব নালাগে কিন্তু শেহতীয়াভাৱে শিল্পীৰ নামৰে একাংশ গায়ক গায়িকাই সেই কথাটো মই আনিব খুজিছোঁ নহয় মই সেই কণ্ট্ৰভাৰ্চিত যাব নোখোজোঁ সেইটো কমপ্লিটলি নিজৰ স্বাধীনতাৰে যোনে যিটো ভাল পায় কৰিব লাগে কিন্তু মই কোনটো কৈছোঁ আমি মৰম আকোৱা মই এটা কথা ক'ব পাৰিছোঁ যোনে শিল্পৰ মাজত থাকে যোনে শিল্পী হ'ব খোজে তেওঁ সদায় মৰম আকোৱালে মৰমৰ মাজত থাকি ভাল পায় মৰমক ভাল পায় আৰু সেই মৰম আকোৱা এজনে যেতিয়া সমাজৰ মাজত এটা ৰাজনৈতিক অভিপ্ৰায়েৰে যাব তেতিয়া যিমানখিনি মানুহে ভাল পায় তাৰে আধা মানুহ ভাল নোপোৱা হৈ যায় ৰাজনৈতিক স্বাৰ্থত আছে কিন্তু আপুনি এই দিন কালি আপুনি ফোন কৰোঁতে আপুনি ক'লে যে মোৰ কাৰণে দেওবাৰো নাই বন্ধুৰ দিন নাই ইমান ব্যস্ত হৈ গ'ল যে তাতকৈ মোৰ আৰু এটা কথা ভাল পাওঁ মোৰ কাৰণে এতিয়া 24 আৱাৰ্ছ নহয় 48 আৱাৰ্ছ লাগে 48 ঘণ্টা যদি এটা দিন হয় তেতিয়াহে মোৰ কাৰণে কাৰণ মই ব্যস্ততাত থাকি ভাল পাওঁ ব্যস্ত জীৱন কিন্তু ব্যস্ততাৰ মাজত মই ইমানখিনি কামত ব্যস্ত হৈ আছোঁ মই বুলি নহয় বহুত মানুহ ব্যস্ততাত থাকে গতিকে এই ব্যস্ততাৰ মাজত থাকিলে সুখ দুখৰ হিচাপ নিকাচ কৰিবৰ সময় নাথাকে আৰু সেইকাৰণে ব্যস্ততাক ভাল পাওঁ আৰু সেই ব্যস্ততাৰ মাজত থাকিয়ে কিছুমান কাম কৰি যোৱাৰ মানে প্ৰতিশ্ৰুতি লৈ আগবাঢ়ি যাওঁ আপুনি 24 ঘণ্টা ব্যস্ত থাকে অথচ ইমান ধুনীয়া আছে সেই টিপছবোৰ আমাৰ দৰ্শকক দিয়কচোন কেনেকৈ ধুনীয়া হৈ থাকিব পাৰি নাই এইটো নিয়মানুবৰ্তিতা সময় সেইটো আৰু সময় যেতিয়া মানুহে সময়ৰ পিছে সময়ৰ টিকনি আগফালে উৰে মামা এইটো কথা শুনিছে গতিকে আমি সময়টোক ধৰি ৰাখিব নোৱাৰোঁ কিন্তু সময়ৰ লগত আমি আগুৱাই যাব লাগে সময়ৰ পিছে আমি যাব লাগে আৰু এই ক্ষেত্ৰত আমি কেতিয়াবা আমাৰ আমিও কেতিয়াবা যেতিয়া সময়ৰ পিছে যাওঁতেও কেতিয়াবা কেতিয়াবা শিডিউল আমি ব্ৰেক কৰিব লগা হয় যে মই 8টাত আহিব লাগে হয়তো মই 8:30 আহি পাইছোঁ যদি মই আগৰ কামটোত যদি মোক কোনোবাই বাধা দিছে বা আগৰ কামটোত যদি মোৰ সময়মতে নহয় গ'ল গোটেই দিনটোৱে আমাৰ সময়ত থাকিব নোৱাৰা হৈ যায় সেইকাৰণে আমি যদি সময়ত কৰিব পাৰোঁ তেতিয়াহ'লে গোটেই দিনটোৰ যিটো শিডিউল যিটো তালিকা যিটো নিৰ্ধাৰণ কৰা হয় সময় সেই সময়টো ঠিকমতে থাকে গতিকে আমি সময়ৰ ভিতৰত যদি আমি থাকোঁ তেতিয়া মানুহে সেইকাৰণে নিয়মানুবৰ্তিতা কৈছোঁ নিয়মানুবৰ্তিতা মই এইটো কথাই কৈছোঁ সময়ত খাব লাগে মই স্বাস্থ্যৰ কথাত আহিছোঁ দেই সময়ত খাব লাগে সময়ত শুব লাগে সময়ত কাম কৰিব লাগে আৰু এই কথাটো যদি আমি নিয়মত থাকোঁ সময়ত এক্সাৰচাইজ কৰিব লাগে সময়ত মেডিটেশ্যন কৰিব লাগে এক্সাৰচাইজ আৰু মেডিটেশ্যনটোৱে আমাক বহু ক্ষেত্ৰত কুল কৰে আমাৰ খং থাকিলেও খংটো কমাই আনে তাতকৈ ডাঙৰ কথা কাৰোবাৰ যদি হাইপাৰ টেনশ্যন আছে সি নৰ্মেললৈ আহে কাৰোবাৰ যদি হাইপোটেনশ্যন আছে প্ৰেছাৰ কম আছে তেওঁ নৰ্মেলত আহে হাইপাৰ টেনশ্যন থাকিলেও নৰ্মেলত আহে চুগাৰ যদি বেছি থাকে সিও নৰ্মেলত আহে চুগাৰ যদি কম আছে সিও নৰ্মেলত আহে গতিকে এক্সাৰচাইজ আৰু মেডিটেশ্যনে মানুহক বহু ক্ষেত্ৰত নিয়মানুবৰ্তিতা আনি দিয়ে আৰু সুস্বাস্থ্যৰ গৰাকী হোৱাৰ এক পৰিক্ৰমা আনি দিয়ে প্ৰিয় দৰ্শক আপোনালোকে ইয়াৰ পৰাই আচলতে এটা সুস্থ স্বাস্থ্যৰ অধিকাৰী কেনেকৈ হ'ব পাৰি সেই কথাখিনি আপোনালোকে গম পালে গতিকে এই কথাখিনি আমাৰ খুব গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ বিষয়লৈ আহিম ডক্টৰ হিতেশ বৰাই 1985 চনত সূৰ্য নামৰ এখন এলবাম উলিয়াইছিল আৰু সূৰ্য 85 চনতে সূৰ্য ইমান বেছি জনপ্ৰিয় হৈছিল সূৰ্যৰ প্ৰত্যেকটা গানেই আছিল ৰোমান্টিক
আৰু তাৰ ভিতৰত মই এটা গানৰ কথা মোৰ এতিয়াও মনত আছে লিখি দিলোঁ তোমাৰ নাম মোৰ উদাসীন বুকুৰ মাজত দাদা কওকচোন 85 চনত কেনেকুৱা উদাসীন বুকু আছিল কাৰ কথা উদাসীন বুকুত লিখিলে আৰু মই গানটো অকণমান গাই দিলেও ভাল পাওঁ মই গাই দিম গানটো তাৰ লগে লগে মই কথাখিনি কৈ দিছোঁ সেইখিনি মই যিটো সূৰ্যৰ কেছেট কৰিছিলোঁ সেইখিনি সময়ত বহুতে ভাবিছিলে যে মই আলফাক লৈ গীতটো লিখিছোঁ নেকি সেইটো নহয় মই সূৰ্য শব্দটো মই সত্যৰ প্ৰতীক সেইকাৰণে সত্যক ভাল পাওঁ সঁচাত থাকি ভাল পাওঁ সততা ভাল পাওঁ আৰু সেইকাৰণে সূৰ্যক তোক ধুমুহাই উপহাস কৰিছে সূৰ্যই তোক ডাৱৰেও উপহাস কৰিছে তোৰ এই উজ্জ্বল সাহসক নোৱাৰে কোনেও উঠিব ঠিক সেই প্ৰতিশ্ৰুতি লৈ সেই গানটো লিখিছিলোঁ আৰু এলবামটোৰ নামো দিছিলোঁ সূৰ্য তাত এটি গীত আছিলে তুমি লিখি দিলোঁ কথা কৈছা হয় সেই লিখি দিলোঁ গানটো খুব ৰোমান্টিক গীত সেই গীতটি সেইখিনি সময়ত মেডিকেল কলেজত পঢ়ি আছোঁ মেডিকেল কৰি যোৱা সেই ডেকা কাল সেইখিনি সময়ত ৰোমান্টিক থাকে আৰু মই সপোন মই কল্পনা কৰি ভাল পাওঁ কল্পনাৰ মাজত থাকি ভাল পাওঁ আৰু কল্পনাৰ মাজতে ছবি আঁকি ভাল পাওঁ মনে বিচৰা ছবিখন আৰু সেই মনে বিচৰা ছবিখনৰে প্ৰতিশ্ৰুতি লিখি দিলোঁ তোমাৰ নাম যাৰ নাম লিখিলে তেওঁ থাকিল নে আপোনাৰ লগত নাই সেইটো সপোন সেইটো কল্পনাত থাকে কল্পনাটো সদায় কল্পনা হৈ থাকিব দিব লাগে সি সদায় সুন্দৰ হৈ থাকে আৰু সি বাস্তৱক আহিব দিব নালাগে গতিকে অলপ অকণমান আমিও শুনি কল্পনা কৰোঁ মই মাজৰ পৰা হেৰিলৈকে আছে সেইটোতে তুমি বেছি তৃপ্তি পাবা মই তুমি মোৰ জীৱনৰ প্ৰথম মৰম আবেগে বিচৰা মোৰ সঁচা মৰম এই যে তুমি মোৰ জীৱনৰ প্ৰথম মৰম আবেগে বিচৰা মোৰ সেইখিনিৰ পৰা আহিছে এইটো কাৰণে এই গানটোৰ মানে কথাখিনি ঠিক তেনেকৈ লিৰিক্সখিনি তেনেকৈ আহিছে মই সেইকাৰণে এই কথাখিনি কৈছোঁ লিৰিক্সখিনি লিখি দিলোঁ তোমাৰ নাম মোৰ বুকুৰ মাজত সেইখিনিকে আছে মই সেইকাৰণে প্ৰথমত তাত আহিছোঁ মই অলপ স্কেলটো চেঞ্জ কৰি লৈছোঁ তুমি মোৰ জীৱনৰ প্ৰথম মৰম আবেগে বিচৰা মোৰ সঁচা মৰম তুমি আহানা মৰম উপচাই চুমি যোৱানা লিখি দিলোঁ তোমাৰেই নাম মোৰ উদাসীন বুকুৰ মাজত মই গোপনে বিচাৰি চাম তুমি আছানে মনৰ মাজত তুমি আহানা মৰম উপচাই চুমি যোৱানা লিখি দিলোঁ তোমাৰেই নাম মোৰ উদাসীন বুকুৰ মাজত কলিজা চুই যোৱা গান এই গানটো খুব সঁচাকৈ ৰোমান্টিক আছিল আৰু সেইখিনি সময়ত মানুহে ইমান সুন্দৰভাৱে মই তেতিয়া মেডিকেল কলেজতে আছোঁ মেডিকেল কলেজ আমাৰ তেতিয়া মই কৈছোঁ কথাখিনি মনত পৰিছে আজি সেইকাৰণে কৈছোঁ সেইখিনি সময়ত মোক সকলোৱে মোক হিতেশ বুলি নামাতে সূৰ্য বুলি মাতে সূৰ্য বুলি মাতে আৰু সেইখিনি সময়ত এই গানটো লিখি দিলোঁ গানটো আৰু সূৰ্য গানটো প্ৰত্যেকজন আমাৰ মেডিকেল ষ্টুডেণ্টে বিচাৰে গোৱাটো আৰু এটি গীত সেইখিনি সময়ত মোৰ মনত পৰিছে আৰু এটি গীত আছে সেইটো আমাৰ মেডিকেলৰ আমাৰ ভেটেৰিনেৰীৰ ওপৰতে লিখিছিলোঁ যে আনৰ বাবে বিলাই বিলাই নিজেই হেৰাই যোৱা তুলসী তলৰ মাটিৰ চাকিটি মোৰ পৰিচয় আধৰুৱা হয় শুনিছিলোঁ গানটো হয় মইতো বিচৰা নাই বিজয়ৰ জয়মালা নাই সুৰৰ সাগৰ মঠি মুকুতাৰ মালা গাঁঠি অচিন বাটৰ মই বাটৰুৱা মোৰ পৰিচয় আধৰুৱা এই যে আপুনি লিখিছিলে মই আগৰ গানটোলৈ আহিছোঁ আপোনাক সেই সময়ত মেডিকেলত খুব চৰ্চা হৈছিল সেইটো আমি জানো কিন্তু আপোনাক কোনে সোধা নাছিল নে কাক লৈ সেই কল্পনাৰ নাৰীগৰাকী কোন কল্পনা নাৰী মোৰ সদায় সপোনত সেইখিনি সময়ত সপোনত আছে মই এনে আৰু আমি শিল্পীবিলাক সদায় মানে সপোনৰ মাজত মানে খেলি ভাল পাওঁ সপোনৰ মাজত লিৰিকি বিদাৰি ভাল পাওঁ কিন্তু বাস্তৱৰ আধাৰ এটা লাগে দাদা বাস্তৱৰ আধাৰটো লৈয়ে সপোন দেখে সেইটো ন সপোন মানে কল্পনা থাকে কল্পনাত এটা ছবি থাকে সেই ছবিটো প্ৰত্যেকজন মানুহে থাকে যিয়ে গীত লিখি ভাল পায় যি সৃষ্টি কৰি ভাল পায় ছবি আঁকি ভাল পায় তেওঁলোকৰ এটা কথা সদায় কল্পনাত লৈ লয় যে মই বিচৰা মানুহ
সেইজন মই বিচৰা মানুহগৰাকী সেইজন মই সেইগৰাকীক এই ধৰণে ছবি দেখুৱাওঁ সেই সপোনৰ যিগৰাকী ছবিৰ মাজত থাকে তাক কেতিয়াও টাচ কৰিব নালাগে সি সদায় ৰোমান্টিকে হৈ থাকিব লাগে ৰোমান্স বস্তু ৰোমান্টিক সদায় আনটাচ আৰু যেতিয়া টাচ হ'ব সেইটো হৈছে যে ক্লাছিক গতিকে সেই যিটো সপোন বা কল্পনাৰ যিটো থাকে সেইটো সদায় কল্পনাতে ধুনীয়াকৈ শুৱাই ৰাখিব লাগে আৰু সেইটোৱে যেতিয়া জীৱনৰ সংগী হিচাপত মোৰ নৱনীতা মোৰ লগত আহিলে গতিকে মই নৱনীতাৰ মাজতো সেইখিনি বিচাৰি পাইছোঁ আৰু সেইকাৰণে মই যেতিয়া তুমি কৈছা কাৰণে মই কৈছোঁ যেতিয়া ঠিক মোৰ তাৰপিছতে মোৰ এই এলবামটোৰ পিছতে মোৰ বিয়া হৈছিলে বিয়াৰ সময়ত মানে এই গীতটো জানেই যে কি মই গানটো সেইখিনি মোৰ বেছ মানে জনপ্ৰিয় হৈ উঠিছিলে আৰু সেইকাৰণে বিয়াৰ দিনাও বহুতে এই গানটো লিখি মানে বজাই থাকে যে লিখি দিলোঁ তোমাৰ নাম মোৰ উদাসীন বুকুৰ মাজত যেন সেইটো মই নৱনীতাক লৈ লিখিছোঁ ঠিক তেনেকৈ ভাবি আচলতে সেই সময়ৰ গীতৰ কথা সুৰবোৰ সাংঘাতিক ধৰণৰ আছিল তাত কোনো ধৰণৰ বাদ্যযন্ত্ৰৰ হাই হাল্লা নাছিল মানে সেইটোৰ ওপৰত ইম্পৰ্টেঞ্চটো বেছি নাছিলে কথাবোৰে চুই গৈছে একজেক্টলি আৰু প্ৰিয় দৰ্শক ডক্টৰ বৰুৱা ছাৰে ইতিমধ্যে 8খনতকৈও অধিক চিনেমাত চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছে জন্দা ইমান গুণ্ডা সাংঘাতিক জনপ্ৰিয় এখন চিনেমা তাৰপিছত চুৰেঞ্চৰৰ পুতাক মা তুমি অনন্য অন্তহীন যাত্ৰা এই ধৰণে কেইবাখনো চিনেমাত বাকৰ পুতেক ঠিক বাকৰ পুতেকতো কৰিছে গতিকে চলচ্চিত্ৰ পৰিচালনা কৰাৰ ওপৰত তেখেতে গীতো গাই আহিছে মই শেহতীয়াভাৱে আহিছোঁ যে বিগত 3টামান বছৰ আগতে যেতিয়া আমাৰ সাংঘাতিক এটা সামাজিক অস্থিৰ পৰিৱেশ এটা সৃষ্টি হৈছিল বিচ্ছিন্নতাবাদী শক্তিয়ে গা কৰি উঠিছিল সেইখিনি সময়ত আপুনি এটা গীতৰ মাজেৰে সাংঘাতিক আবেদন এটা আগবঢ়াইছিল মই সেইখিনি সময়ত দেখিছিলোঁ মানুহৰ মাজত বিভাজন এই তুমি প্ৰথম কথাখিনি কৈছাই হিন্দু মুছলিম মানে ধৰ্ম অধৰ্ম এই কথাবিলাক আমাৰ মাজত যিমান আহিছে যে আমাৰ মাজত যিটো বিভেদ আহিছে আমাৰ মাজত ভাগ হৈছে আমি যেন নিজকে আমাৰ নিজৰ জাতিটোকে যেন ভাগ কৰি তুলিব খুজিছোঁ ঠিক তেনেকুৱা হৈ গৈছে আৰু সেইখিনি সময়ত মোৰ মনত আমি সেইখিনি সময়ত এটা জাতীয় চেতনাবোধটো আমাৰ মাজত হেৰাই গৈছে আৰু সেইকাৰণে মোৰ মনৰ মাজত আহিছিলে যে এইখিনি সময়ত আমি এনেকুৱা ধৰণে আহিব লাগিব যে আমি জাতিটোক আকৌ এক লগ কৰিব লাগিব আমি জাতিটোৰ জাতীয় চেতনাবোধ লৈ সেই পৰিৱেশটো এতিয়াও আছে আৰু এতিয়াও আছে কাৰণে সেই গানটোৰ জৰিয়তে আপোনাক এটা আবেদন দিব খুজিছোঁ কাৰণ এতিয়া আমাৰ ইয়াত মানুহ নাই হিন্দু আছে মুছলমান আছে এতিয়া ইয়াত একেবাৰে মানুহ নোহোৱা হৈ গৈছে মানুহক জাতত ধৰে মানুহক ধৰ্মত ধৰে পাতত ধৰে গতিকে এইখিনি সময়ত আপুনি যদি সেই আবেদনটো দিয়ে আকৌ সেই আবেদনটো নিশ্চয় আৰু সেই কথাখিনি প্ৰয়োজন হৈছে এতিয়া মানে আমি দেখিছোঁ যে মানুহৰ মাজত মানে এনেকুৱা হৈছে যে কি আমি মানে নিজৰ জাতিটোকে যেন পাহৰি গৈছোঁ আমি যেন মানে শংকৰ মাধৱে যিখন থাপনা আগবঢ়াই গ'ল যিখিনি সৃষ্টি কৰি গ'ল সেইখিনি যেন আমি পাহৰি পেলাইছোঁ যেন লক্ষ্মীনাথ বেজবৰুৱাই যিটো জাতীয় সংগীত ৰচনা কৰিলে তাক যেন আমি ভাগ কৰিব খুজিছোঁ ঠিক তেনেকুৱা সেইকাৰণে মোৰ মনৰ প্ৰাণত আহিছিলে এটি গীত মই সেই গীতটি অলপমান কলি অলপ গাই দিছোঁ শংকৰ মাধৱক পাহৰো কেনেকৈ জাতীয় সংগীত এটি ভগাবি কেনেকৈ আজান ফকীৰৰ প্ৰেমতেই বন্দী বিষ্ণু জ্যোতিৰ সুৰ অমৰ সৃষ্টি কৃষ্টিত নাই কোনো পাৰ এইখিনি কোনো পৰ নাই আৰু সেইকাৰণে কৈছোঁ উপজা মাটিৰ এই ঘৰ মোৰ উপজা মাটিৰ এই ঘৰ বৰ আদৰৰ বৰ চেনেহৰ বৰ সাদৰৰ বৰ মৰমৰ উপজা মাটিৰ এই ঘৰ উপজা
মাটিৰ এই ঘৰ এই উপজা মাটিৰ ঘৰখন যেন আমি ধান বান কৰি পাৰিছোঁ আমি যে পাহৰি গৈছোঁ আমি আমাৰ মাজত অনেকৰ মাজত যি ঐক্য আছে আমাৰ মাজত যি আমি ভিন্ন ভিন্ন জাতিৰ মাজত যে অসমীয়া হিচাপে আমি আমাক নিজকে চিনাকি দিব পাৰোঁ চিনাকি দি আহিছোঁ আৰু সেইখিনি যে সেই ক্ষেত্ৰত আমাৰ জাতিটো যে কিমান চহকী সেই কথা আমি পাহৰি পেলাইছোঁ এইটো বৰ পৰিতাপৰ কথা বৰ দুখৰ কথা নহয় জানো হয় 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 আমাৰ আপুনি ক'লে জাতীয় সংগীতকো ভাগ ভাগ কৰিম চব এই ধৰণৰ যিটো আমাৰ মানসিকতা গঢ় লৈ উঠিছে তাৰ পৰা পৰিত্ৰাণৰ উপায় কি সেইটোৰ ক্ষেত্ৰত আমি একলগ হ'ব লাগিব মই সেইকাৰণে এটা কথা কওঁ যে সাংস্কৃতিক বিপ্লৱেহে এটি জাতিৰ অস্তিত্বৰ মূল বিপ্লৱ আমি সাংস্কৃতিকভাৱে বিপ্লৱ কৰিব লাগিব সাংস্কৃতিকভাৱে বিপ্লৱ কৰা মানে মই এইটো জনাই যে ৰাস্তাত গৈ গৈ ইনকলাব জিন্দাবাদ দিয়া মানে সাংস্কৃতিক বিপ্লৱ মই ক'ব কৈছোঁ সাংস্কৃতিক বিপ্লৱ এইটোৱে যে আমাৰ যিটো জাতি জনগোষ্ঠী আছে সকলোৰে সংস্কৃতি সকলোৰে কৃষ্টি সংস্কৃতিখিনিক একলগ কৰিব লাগিব আমি কিমান চহকী সেইটো পৃথিৱীক দেখুৱাব লাগিব বিশ্বক দেখুৱাব লাগিব আৰু যদি দেখুৱাব পাৰিছোঁ সুন্দৰভাৱে সাত্বিকতা আন্তৰিকতা আৰু আস্থা নিষ্ঠাৰে যদি আমি আগবাঢ়ি যাব পাৰিছোঁ নিশ্চয় আমি এই যিটো আমাৰ ভেদাভেদ হৈছে যিটো আমাৰ ভাগ ভাগ হৈছে সেইটোৰ পৰা আমাৰ আকৌ ঐক্যতা আহি যাব এই গানেৰে সেই পৰিৱৰ্তনটো অনাটো সম্ভৱ নে নিশ্চয় আৰু মই সেইকাৰণে মই এটি গীতত অলপমান কৈছোঁ যে জন্মদাতা মাতৃৰ বুকুখন এনে এজন পুত্ৰ নাই এজনে জীয়াৰী নাই এজনে পুত্ৰ নাই সেই জন্মদাতা মাতৃৰ বুকুখন কোনে চিনি নাপায় আৰু যদি চিনি পাওঁ আমি কিয় পাহৰি যাওঁ আৰু মই সেইকাৰণে ক'ব খুজিছোঁ এনে কোনো আছে কোৱা আছেনে এনে কোৱা বুকুখন মোৰ আইৰ বুকুখন চিনি নোপোৱা মোৰ আইৰ চকুলো বুজি নোপোৱা এনে কোনো আছে কোৱা নিজৰ মাটি ডৰাত আনে খেতি কৰা চাই ভাল পোৱা এনে কোনো আছে কোৱা আছেনে এনে কোৱা নিজৰ আইৰ বুকুখন চিনি নোপোৱা নিজৰ আইৰ চকুলো বুজি নোপোৱা মোৰ দেশ মোৰ মাটি মোৰ খেতি মোৰ ভেটি চিৰদিন চিৰকাল অসমীয়া মোৰ সুৰ মোৰ কথা মোৰ গীত মোৰ ভাষা চিৰদিন চিৰকাল অসমীয়া এনে কোনো আছে কোৱা নিজৰ মাটি ডৰাত আনে খেতি কৰা চাই ভাল পোৱা এনে কোনো আছে কোৱা আছেনে এনে কোৱা নিজৰ আইৰ বুকুখন চিনি নোপোৱা নিজৰ আইৰ চকুলো বুজি নোপোৱা আছেনে এনে কোনোবা যে নিজৰ আইৰ বুকুখন চিনি নাপায় নিজৰ আইৰ চকুলো বুজি নাপায় নিশ্চয় নাই আৰু যদি কোনোবা আছে নিজৰ আইক চিনি নোপোৱা মানুহ যদি আছে প্ৰিয় দৰ্শক আপোনালোকে তেওঁলোকক চিনি থওক কাৰণ তেওঁলোকক চিনি তেওঁলোকক বুজি তেওঁলোকক জানি আমি আমাৰ সুন্দৰ অসমখন বৃহত্তৰ অসমখন নিৰ্মাণ কৰিব লাগিব কাৰণ তেওঁলোকক যদি আমি চিনিব নোৱাৰোঁ তেতিয়াহ'লে সেই অস্থিৰতা সেই ধৰণে সংকটাপন্ন এটা পৰিৱেশ পৰিস্থিতি সদায় আহি থাকিব আৰু সেই পৰিৱেশত আমি থাকিব নোৱাৰোঁ সমাজ থাকিব নোৱাৰে এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব নোৱাৰে আমাৰ ভৱিষ্যতত সেই পৰিৱেশত আমি একো কৰিব নোৱাৰোঁ গতিকে ডাক্তৰ হিতেশ বৰুৱাই গীতেৰে কথাৰে ইতিবাচকভাৱে যি শক্তি দিলে আৰু সেই শক্তিখিনিক
সৰগত কৰি অনাগত দিনত যদি আমি বাট বোলো অনাগত সময়ত যদি এই ধৰণে আগবাঢ়িবলৈ প্ৰয়াস কৰোঁ নিশ্চয় এখন সুন্দৰ সমাজ আমি পাম ডক্টৰ হিতেশ বৰুৱাই ইমান ব্যস্ততাৰ মাজতো ই নিউজ এনেক সময় দিয়াৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ তেখেতৰ আহিবলগীয়া কেইবাটাও বিভিন্ন প্ৰকল্প আছে হিন্দী চিনেমা আছে অসমীয়া চিনেমা আছে সেই বিষয়ে পৰৱৰ্তী সময়ত আমি কথা পাতিম আজিলৈ ডক্টৰ বৰুৱাক ইমানতে বিদায় জনাই প্ৰিয় দৰ্শকসকলক সেৱা জনাই অনুষ্ঠানটো সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম